ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে কেনেকৈ এপ্লাই কৰিব। তো আপোনাৰ মোবাইলৰ পৰাই পাৰিব। তো এই ভিডিঅ'ত সবিশেষ মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু সম্পূৰ্ণ চাব, তেতিয়াহে বুজি পাব। কাৰণ যদি কিবা কাৰণত কিবা এটা বস্তু ভুল হয় তেনে ক্ষেত্ৰত আপোনালোকে স্কলাৰশ্বিপটো নাপায়। তো সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো এইটো দেখিব পাৰিছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ অফিচিয়েল পেজ হয়। তো ইয়াত আপুনি গুচি যাব আৰু লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিম, তাত গৈ আপুনি ক্লিক কৰি ল'ব। তো ক্লিক কৰাৰ পিছত তললৈ যেতিয়া যাব, ইয়াত আপুনি আৰু দেখা পাব এপ্লিকেণ্ট কৰ্নাৰ আৰু ইয়াত এটা আছে নিউ ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তেনেকৈ এখন ইণ্টাৰফেচ পাব। আপোনাক গাইডলাইন কিছুমান দিয়া হ'ব। তো সেইকেইটা গাইডলাইন আপোনাৰ পালন কৰিব লাগিব। তো এইকেইটা আপোনাৰ পঢ়াৰ দৰকাৰ নাই, আপুনি চিম্পলি এই দুটা চেকবক্স আছে ইয়াত আপুনি টিক কৰি দিব। টিক কৰি দি আপুনি কণ্টিনিউত ক্লিক কৰি দিব। তো ইয়াৰ লগতে মই কৈ থওঁ যে যদি আপোনালোকে ডকুমেণ্টছ ৰেডি কৰা নাই, ৰেডি কৰি ৰাখক। আৰু কি ডকুমেণ্টছ লাগে মই অন্য এটা ভিডিঅ'ত আগতেই আপোনালোকক জনাই দিছোঁ। তো সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব পাৰে। তো ইয়াত আপুনি চাব পাৰে যেতিয়া আপুনি ক্লিক কৰিব এনেকুৱা এখন ইণ্টাৰফেচ আহিব। তো যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেকৈতো আই হেভ আধাৰ, যদি আপোনাৰ নাই তেনেকৈতো আধাৰ নট এছাইন দিব। এপ্লাই কৰিছে যদি আপোনাৰ আধাৰটো অহা নাই এতিয়ালৈকে, তেনে ক্ষেত্ৰত আধাৰ নট এছাইন দিব। আপোনাৰ EID নাম্বাৰ যিটো একনলেজমেণ্টত থাকে সেইটো আপুনি দিও ইউজ কৰিব পাৰিব। তাৰপিছত আই ডু নট হেভ আধাৰ বা EID, যদি আপুনি আধাৰৰ কাৰণে এপ্লাই কৰা নাই বা আপোনাৰ আধাৰ নাই তেনে ক্ষেত্ৰত আপুনি আই ডু নট হেভটো ক্লিক কৰি দিব। তো যিহেতু আছে মেক্সিমামৰে, তো আই হেভ আধাৰ যিটো অপশ্যন দেখাইছে ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰটো দি আপুনি গেট OTP যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত ভৰাই দিব। ভৰাই দি ইয়াত যিটো কেপচা দেখা পাইছে এই কেপচাটো আপুনি এণ্টাৰ কেপচা কোড এইটো বক্সত ভৰাই দিব। ভৰাই দি আপুনি কি কৰিব, ভেৰিফাইড ক্লিক কৰি দিব। যেতিয়া আপুনি ভেৰিফাইড ক্লিক কৰি দিব এনেকুৱা এখন ইণ্টাৰফেচ অ'পেন হৈ আহিব, আপোনাৰ আধাৰ ভেলিডেট হৈ, মোবাইল নম্বৰ ভেলিডেট হৈ। তাৰপিছত আপুনি কি কৰিব, আই এগ্ৰি উইথ দ্য কনচেণ্ট এইটোত আপুনি টিক কৰি দিব লাগিব। টিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো ভৰাই দিব লাগিব। ভৰাই দি ইয়াত গেট OTP ক্লিক কৰি দিব। আপোনাৰ যোনটো মোবাইল নাম্বাৰ আধাৰত দিয়া আছে সেইটো নম্বৰত এটা OTP যাব। সেই OTPটো আপুনি আকৌ ইয়াত ভৰাই, কেপচাটো ইয়াত ভৰাই আপুনি ভেৰিফাইড ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি এই ষ্টেপটো পাৰ কৰিব আপোনাৰ গোটেই আধাৰৰ ডিটেইলছ আহি যাব। আপোনাৰ এড্ৰেছ, আপোনাৰ ডেট অফ বাৰ্থ, গোটেইকেইটা সবিশেষ আহি যাব। তাৰপিছত আপুনি তললৈ যাব। তললৈ গৈ ইয়াত এটা দেখা পাব স্কলাৰশ্বিপ টাইপ। তো ইয়াত আপুনি ক্লিক কৰি দিব। স্কলাৰশ্বিপ টাইপটো আপুনি স্কলাৰশ্বিপ স্কিম দি দিব। তাৰপিছত স্কলাৰশ্বিপ কেটেগৰী আপুনি কেটেগৰীটো চিলেক্ট কৰি ল'ব। আপুনি প্ৰি মেট্ৰিকৰ কাৰণে এপ্লাই কৰিব নে পষ্ট মেট্ৰিকৰ কাৰণে সেইটো আপুনি দি দিব। যদি আপুনি মেট্ৰিক পাছৰ পিছত কৰি আছে তেনেহ'লে পষ্ট মেট্ৰিক দি দিব। তাৰপিছত ষ্টেট অফ ডমিচিল আপুনি যোনখন ষ্টেটৰ হয়, অসমত হ'লে অসমৰ দিব, বেলেগ হ'লে বেলেগ দিব। তাৰপিছত ইয়াত ফাদাৰ্ছ নেমটো দি দিব, ইয়াত মাদাৰ্ছ নেমটো দি দিব, ইয়াত আপোনাৰ ইমেইল আইডিটো দি দিব। দি আপুনি ইয়াত আপোনাৰ কেপচা যোনটো দেখা পাইছে তো সেইটো আপুনি ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপুনি কি কৰিব, ৰেজিষ্টাৰত ক্লিক কৰি দিব। যেতিয়া আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়া থাকিব আৰু পাছৱৰ্ড আপোনাৰ মোবাইল নাম্বাৰত পঠিয়াই দিয়া হ'ব। তো সেইটো দি আপুনি আকৌ লগ ইন কৰি আপোনাৰ এপ্লিকেশ্যন ফৰ্ম যোনখন হয় সেইটো কমপ্লিট কৰিব লাগিব। তো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নেহেৰুৱাব আৰু সেইটো আপুনি লিখি থ'ব ক'ৰবাত, বা আপুনি স্ক্ৰীনশ্বট লৈও ৰখাব পাৰে। তাৰপিছত কি কৰিব, আপুনি ক্লিক হিয়াৰ টু লগ ইন এণ্ড ফিল ইয়ৰ এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিব। যেতিয়া আপুনি ইয়াত ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে লগ ইন ফ্ৰেছ এপ্লিকেণ্ট এনুৱেল ইয়াৰ 23-24। তো ইয়াত আপোনাৰ এপ্লিকেশ্যন আইডিটো দিব, যোনটো মই এতিয়া ক'লোঁ আপোনাক লিখি থ'বলৈ, আৰু পাছৱৰ্ডটো আপোনাৰ মোবাইল নম্বৰত দিয়া হ'ব মেছেজৰ জৰিয়তে। সেইটো আপুনি ইয়াত দিব। দি দিয়াৰ পিছত ইয়াত আপুনি কেপচা যোনটো দেখা পাইছে ইয়াত ভৰাই দিব। ভৰাই দি আপুনি লগ ইনত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ এটা OTP আহিব আপোনাৰ মোবাইলত, ৰেজিষ্টাৰ্ড মোবাইলত। সেইটো OTPটো ভৰাই আপুনি কনফাৰ্ম OTPত ক্লিক কৰি দিব। আৰু যদি আপুনি মোবাইল নম্বৰ চেঞ্জ কৰিব বিচাৰে তেনে ক্ষেত্ৰত চেঞ্জ মোবাইল নম্বৰো ক্লিক কৰি আপুনি মোবাইল নম্বৰটো চেঞ্জ কৰিব পাৰিব। মই OTPটো ভৰাই দিলোঁ। ভৰাই দি কনফাৰ্ম OTPত ক্লিক কৰি দিওঁ। তো ইয়াত চাব পাৰিছে আপোনাৰ এটা নতুনকৈ পাছৱৰ্ড ক্ৰিয়েট কৰিব দিছে। তো সেইটো পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰি ল'ব। আৰু পাছৱৰ্ডটো হ'ব লাগিব আপোনাৰ মিনিমাম 8টা কেৰেক্টাৰৰ হ'ব লাগিব। তাতে আপোনাৰ কেপিটেল লেটাৰ্ছো থাকিব লাগিব, স্মল লেটাৰ্ছো থাকিব লাগিব, বা আপোনাৰ এটা নাম্বাৰ থাকিব লাগিব আৰু এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব। তো মই পাছৱৰ্ডটো বনাই দিলোঁ। বনাই দিয়াৰ পিছত ইয়াত ছাবমিটত ক্লিক কৰি দিম। যেতিয়া আপুনি ছাবমিটত ক্লিক কৰি দিব এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। আপোনাৰ নাম, তাৰপিছত আপোনাৰ এপ্লিকেশ্যন ID আৰু সবিশেষ
আহি যাব তো ইয়াত আপোনাৰ ষ্টেটাছ কেইটা চাব পাৰিছে ইয়াত এপ্লিকেশ্যন ভেৰিফাইড বাই স্কুল অৰ ইনষ্টিটিউট নো এতিয়ালৈকে হোৱা নাই এপ্লিকেণ্ট আধাৰ ভেৰিফাইড হৈ গৈছে এপ্লিকেণ্ট ফাউণ্ড ডুপ্লিকেট বাই চিষ্টেম নো তাৰপিছত চিলেক্টেড ফৰ স্কলাৰশ্বিপ মেৰিট লিষ্ট বা স্কলাৰশ্বিপ এমাউণ্ট প্ৰচিড ফ্ৰম NSP টু PFMS সেইটো নো হৈ আছে তো এতিয়া আপুনি চাব পাৰিছে এতিয়া আপোনাৰ এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগিব তো তাৰ কাৰণে আপুনি কি কৰিব এপ্লিকেশ্যন ফৰ্ম যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো এপ্লিকেশ্যন ফৰ্মখনত যেতিয়া ক্লিক কৰি দিব আপোনাৰ আগত এনেকৈ ইণ্টাৰফেচ অপেন হৈ আহি যাব আপুনি কি কৰিব জেনেৰেল ইনফৰমেশ্যনত কিছুমান অপশ্যন আছে সেইকেইটা আপোনাৰ ফিল আপ কৰিব লাগিব তো ইয়াত কেইটামান অপশ্যন আছে আপুনি চাব পাৰে ইয়াত ছিংগল গাৰ্ল চাইল্ড তো যদি আপুনি ঘৰৰ একমাত্ৰ ছোৱালী হয় তেনে ক্ষেত্ৰত আপুনি য়েছত ক্লিক কৰি দিব নতুবা আপুনি নোট ক্লিক কৰি দিব তাৰপিছত ৰিলিজিয়ন ইয়াৰ পৰা আপোনাৰ ধৰ্মটো চিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত কমিউনিটি অৰ কেটেগৰী তো আপুনি যোনটো কেটেগৰীৰ হয় সেইটো আপুনি ইয়াৰ পৰা বাছি ল'ব SC হ'লে SC ST হ'লে ST OBC হ'লে OBC তো সেইটো আপুনি ইয়াৰ পৰা বাছি ল'ব তাৰপিছত ইয়াত আপোনাৰ এনুৱেল ফেমিলি ইনকাম আপোনাৰ বছৰে কিমান ইনকাম কৰে আপোনাৰ ফেমিলি সেইটো ইয়াত দি দিব তাৰপিছত ইয়াত দিব ডে স্কলাৰ অৰ হোষ্টেলাৰ যদি আপুনি হোষ্টেলত থাকি পঢ়িছে তেনে ক্ষেত্ৰত হোষ্টেলাৰ দিব আৰু যদি ডে স্কলাৰ হয় আপুনি ঘৰৰ পৰা অহা যোৱা কৰে তেনে ক্ষেত্ৰত ডে স্কলাৰ দি দিব তাৰপিছত একাডেমিক ডিটেইলছত আপুনি কি কৰিব লাগিব আপোনাৰ য'ত পঢ়িছে সেইটোৰ ডিটেইলছ দিব লাগিব তো প্ৰথমতে আপুনি ইয়াত ক্লিক কৰি দিলে আপোনাৰ ইয়াৰ পৰা চুজ ইয়ৰ অপশ্যন এটা অপশ্যন পাব ইয়াত আপুনি চিলেক্ট কৰি দিব তাৰপিছত ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব আপুনি কোনটো ষ্টেটত পঢ়িছে যদি আপুনি অসমত পঢ়ি আছে তেনেহ'লে আপুনি আছাম চিলেক্ট কৰি দিব তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব ধৰি লওক আপুনি নগাঁৱত পঢ়ি আছে ঠিক আছে তো আপুনি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো বাছি ল'ব আপোনাৰ ইনষ্টিটিউটটো য'ত আছে সেইটো আপুনি বাছি ল'ব তাৰপিছত ইয়াত গেট ইনষ্টিটিউশ্যন লিষ্ট ইয়াত আপুনি ক্লিক কৰি দিব তো ইয়াত যেতিয়া আপুনি ক্লিক কৰি দিব আপোনাৰ লিষ্ট ওলাই আহিব আপুনি চাব পাৰিছে ইয়াত যিকেইটা আছে নগাঁৱৰ যিবিলাক ইনষ্টিটিউট আছে গোটেইকেইটা আহি গৈছে তো আপুনি য'ত পঢ়িছে সেইটো আপুনি চিলেক্ট কৰি দিব আপুনি ইয়াৰ পৰা নেক্সট যিটো অপশ্যন দেখা পাইছে 2 নম্বৰ 3 নম্বৰ আপুনি গোটেইকেইটা ইনষ্টিটিউট যিকেইটা আছে আপুনি ইয়াৰ পৰা বাছি ল'ব পাৰিব তো আপুনি যদি আপুনি বিচাৰে ইয়াত সাৰ্চ কৰি ল'ব সেইটো আপুনি কৰি ল'ব পাৰে সাৰ্চ বাৰত গৈ আপুনি লিখি দিব এনেকৈ ধৰি লওক ADP বুলি ADP লিখি দিলে আপোনাৰ ADP কলেজ ওলাই আহিব বা আপুনি নগাঁও কলেজত পঢ়িছে নগাঁও আহি যাব ইয়াৰ পৰা নগাঁও বুলি যদি মই লিখি দিওঁ ইয়াত আহি যাব নগাঁও গাৰ্লছ কলেজ নগাঁও ল কলেজ নগাঁও পলিটেকনিক নগাঁও কলেজ তো আপুনি যোনটো কলেজত পঢ়িছে সেইটো আপুনি বাছি দিব তো ইয়াৰ পৰা আপুনি নগাঁও কলেজ যদি হয় তেনে ক্ষেত্ৰত নগাঁও কলেজ দি দিয়াৰ পিছত আপুনি চিলেক্ট যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব তো আপোনাৰ কলেজখন চিলেক্ট হৈ গ'ল তাৰপিছত ইয়াত এডমিশ্যন বা এনৰোলমেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাৰ ইয়াত দি দিব লাগিব আপোনাৰ এডমিশ্যন নাম্বাৰ বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা আপোনাৰ এডমিশ্যন এনৰোলমেণ্ট নাম্বাৰ ইয়াত দি দিয়াৰ পিছত কি কৰিব আপোনাৰ এডমিশ্যন ইয়াৰ কোনটো চনত আপুনি এডমিশ্যন লৈছে সেইটো ইয়াত দি দিয়াৰ পিছত আপুনি ইয়াত ৰোল নাম্বাৰটো দি দিয়াৰ পিছত ছেকশ্যনটো আপুনি দি দিব ইয়াত আপোনাৰ বৰ্তমান কোন ক্লাছত পঢ়িছে প্ৰেজেণ্ট ক্লাছ কোৰ্চ আপুনি সেইটো দি দিব ইয়াত আপুনি ক্লিক কৰিলে আপোনাৰ অপশ্যন কেইটা ওলাই আহিব তো যোনটো কোৰ্চৰ কাৰণে আপুনি পঢ়ি আছে সেইটো চিলেক্ট কৰি দিব তাৰপিছত ইয়াত প্ৰেজেণ্ট ক্লাছ অৰ কোৰ্চ ইয়াৰ তো আপুনি কোনটো ইয়াৰত পঢ়িছে প্ৰেজেণ্ট বৰ্তমান আপুনি যদি BA ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছে তেনে ক্ষেত্ৰত ফাৰ্ষ্ট ছেমিষ্টাৰ দিব যদি আপুনি BCom ফাৰ্ষ্ট ছেমিষ্টাৰ হয় তেতিয়া সেইটো আপুনি ইয়াৰ পৰা দি দিব তাৰপিছত মোড অফ ষ্টাডি আপোনাৰ যদি পাৰ্ট টাইম হয় পাৰ্ট টাইম দিব ৰেগুলাৰ হ'লে ৰেগুলাৰ দিব যদি ৰেগুলাৰ ডিষ্টেঞ্চ হ'লে ডিষ্টেঞ্চ দি দিব তো ইয়াত আপোনাৰ প্ৰেজেণ্ট ক্লাছ ষ্টাৰ্ট তো আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হৈছিলে ফাৰ্ষ্ট সেইটো আপুনি ইয়াত দি দিয়াৰ পিছত প্ৰিভিয়াছ বৰ্ড অৰ ইউনিভাৰ্চিটি নেম আপুনি হায়াৰ ছেকেণ্ডেৰী পঢ়িছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব আপোনাৰ যদি CBSE বৰ্ডৰ পৰা আপুনি পাছ কৰিছে তেন্তে সেইটো দি দিব আৰু যদি আপুনি আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা পাছ কৰিছে তেনে ক্ষেত্ৰত সেইটো আপুনি দি দিব তাৰপিছত প্ৰিভিয়াছ কোৰ্চ আপুনি কি কোৰ্চ কৰিছিলে প্ৰিভিয়াছলি 10th HS ডিগ্ৰী আপুনি যোনটো কৰিছে সেইটো আপুনি ইয়াত দি দিব আপুনি 12 কৰিছে যদি 12 দি দিব তাৰপিছত প্ৰিভিয়াছ পাছিং ইয়াৰ আপুনি কিমান চনত পাছ কৰিলে যদি আপুনি হায়াৰ ছেকেণ্ডেৰী কিমান চনত পাছ কৰিলে সেইটো আপুনি দি দিয়াৰ পিছত প্ৰিভিয়াছ ক্লাছ পাৰ্চেণ্টেজ তো ইয়াত আপোনাৰ পাৰ্চেণ্টেজটো দি দিয়াৰ পিছত ইউনিভাৰ্চিটি ফাৰ্ষ্ট ছেকেণ্ড ৰেংক হোল্ডাৰ যদি হয় তেন্তে ইয়েছ দিব নতুবা আপুনি নোট এৰি দিব তাৰপিছত 10th ৰোল নম্বৰ দিব আপোনাৰ 10th ৰোল নম্বৰ আকৌ এবাৰ দি দিব ইয়াত তাৰপিছত ইয়াত বৰ্ড নেম দিব আপুনি কোনটো বৰ্ড হয় আপোনাৰ বৰ্ডৰ নামটো দি দিব ইয়াৰ পৰা আপুনি বাছি ল'ব আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম যোনটো হয় সেইটো আপুনি 10th বৰ্ডটো ইয়াৰ পৰা দি দিব বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম যদি হয় ইয়াত আপুনি চাব পাৰে যদি বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম ইয়াত থাকিব এইটো তো সেইটো আপুনি দি দিব তাৰপিছত ইয়াৰ অফ পাছিং আপুনি 10th কিমান চনত পাছ কৰিলে সেইটো দিব তাৰপিছত 10th
পাৰ্চেণ্টেজটো ইয়াত দি দিব, দি দিয়াৰ পিছত ইয়াত 12ৰ ৰোল নম্বৰ দিব, ইয়াত 12ৰ ৰোল নম্বৰ আকৌ দিব, তাৰপিছত ইয়াত আপোনাৰ বোৰ্ডটো চিলেক্ট কৰি ল'ব, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল হ'ব যদি আপুনি আছাম AHSCCৰ আণ্ডাৰত পঢ়িছিলে। তাৰপিছত ইয়াত পাছিং ইয়াৰটো দিব, ইয়াত আকৌ পাৰ্চেণ্টেজটো দি দিব। দি দিয়াৰ পিছত কি কৰিব আপুনি কম্পিটিটিভ এক্সাম কোৱালিফাইড, যদি কিবা আপুনি এক্সাম কোৱালিফাইড কৰিছিলে BT পৰীক্ষা বা আপোনাৰ DLED এণ্ট্ৰেন্স এক্সাম বা আপোনাৰ যিকোনো এক্সাম ইয়াৰ অপশ্যনৰ ভিতৰত সেইকেইটা আপুনি দি দিব, আৰু যদি নাই তেনেহ'লে তাত নালাগে। তাৰপিছত এক্সাম কণ্ডাক্টেড বা সেইকেইটা ডিটেইলছ দি দিব, যদি আপুনি কৰা নাই তেনে ক্ষেত্ৰত সেইকেইটা স্কিপ কৰিব পাৰে। তাৰপিছত যদি আপুনি অৰফেন হয়, মানে ধৰক আপোনাৰ মা দেউতা কোনো নাই, তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব। তো ডেফিনেটলি ইয়াত নো আহি আছে যিহেতু অভিভাৱকৰ নাম দিয়া হৈছে, তো ইয়াত আপোনাৰ যদি আপুনি ডিচেবল হয় তেনে ক্ষেত্ৰত ইয়েছ দিব, মানে আপুনি বিকলাংগ হ'লে ইয়েছ দিব, আৰু যদি নহয় তেনেহ'লে নো দিব। তো মেৰিটেল ষ্টেটাছটো আপুনি ইয়াৰ পৰা দি দিব, আপুনি যদি মেৰিড হয় মেৰিড দিব, আনমেৰিড হ'লে আনমেৰিড দি দিব, ডিভোৰ্চ হ'লে ডিভোৰ্চ দি দিব। তাৰপিছত পেৰেণ্টছ প্ৰফেশ্যন, তো ইয়াত আপোনাৰ পেৰেণ্টছৰ প্ৰফেশ্যন দিব, আপুনি আপোনাৰ মা দেউতাই কি কৰে সেইটো আপুনি ইয়াৰ পৰা দি দিব। আপুনি যদি কাল্টিভেটৰ হয়, চুইপাৰ হয়, সেইকেইটা আপুনি দি দিব। যদি খেতিয়ক হয় তেনেকুৱা আদাৰ চিলেক্ট কৰি আপুনি কাল্টিভেটৰ বুলি দি দিব পাৰে। এনি অফ পেৰেণ্টছ নট এলাইভ, যদি আপোনাৰ মা দেউতাৰ কোনোবা এজন যদি মৃত হৈছে তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব, আৰু যদি নাই দুজন জীৱিত আছে তেনে ক্ষেত্ৰত আপুনি নট এপ্লিকেবল বুলি দি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। তো যেতিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব এনেকুৱাকৈ ইণ্টাৰফেচ অ'পেন হৈ আহিব। তো ইয়াত কণ্টেক্ট ডিটেইলছটো আপোনাৰ দিয়া থাকিব, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো আপুনি চিলেক্ট কৰি দিব, আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত যদি আপোনাৰ গাঁও অঞ্চলৰ পৰা হয় তেনে ক্ষেত্ৰত ৰুৰেল দিব, যদি চহৰীয়া অঞ্চলৰ পৰা হয় তেনে ক্ষেত্ৰত আপুনি আৰবান দি দিব। তাৰপিছত ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি দিব, চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত আকৌ আপোনাৰ ভিলেজটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব, বাছি দিব। তো বাছি দিয়াৰ পিছত আপোনাৰ ঘৰৰ নাম্বাৰটো দি দিব, ইয়াত পিনক'ডটো দি দিব, দি দিয়াৰ পিছত ইয়াত আহি যাব আপোনাৰ কোনটোৰ কাৰণে আপুনি ইলিজিবল হয়, ঠিক আছে। তো ইয়াত আপুনি যেতিয়া আপোনাৰ মাৰ্কছ দি দিব অট'মেটিকেলি ইয়াৰ পৰা আপোনাৰ চিলেক্ট কৰিব লাগিব আপুনি কোনটো স্কলাৰশ্বিপৰ কাৰণে ইলিজিবল হয়। তো সেইকেইটা আপুনি কি কৰিব, আপুনি ঈশান উদয়ৰ কাৰণে যদি এপ্লাই কৰে তেনে ক্ষেত্ৰত ঈশান উদয়টো চিলেক্ট কৰি দিব। দি দিয়াৰ পিছত ইয়াত আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব, ইয়াত আপোনাৰ 12ৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটটো আপুনি আপলোড কৰি দিব PDF ফৰ্মেটত। তাৰপিছত Annexure 4 আণ্ডাৰটেকিং নট এনি আদাৰ স্কলাৰশ্বিপ, আপোনাৰ যে আপুনি Annexure 4 এটা আপলোড কৰিব লাগিব, য'ত মেনশ্যন থাকিব যে আপুনি কোনো স্কলাৰশ্বিপ এতিয়া পাই থকা নাই। তাৰপিছত ডমিচিল চাৰ্টিফিকেট, তো ডমিচিল চাৰ্টিফিকেটটো আপোনাৰ ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত জইন ইনকাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট, তো সেইটো আপুনি ইয়াত যেতিয়া ডাউনলোড অপশ্যনত ক্লিক কৰিব তেন্তে সেইটো আপোনাৰ ডাউনলোড হৈ আহি যাব। তো সেইটো আপুনি তাৰপিছত ফিল আপ কৰি বা আপোনাৰ ছিগনেচাৰ লৈ আপুনি আপলোড কৰিব লাগিব স্কেন কৰি। আৰু বনফাইড ষ্টুডেণ্ট অফ ইনষ্টিটিউশ্যন, তো ইয়াত আপুনি ক্লিক কৰিব, ক্লিক কৰিলে ডাউনলোড হৈ আহি যাব। সেইটো আকৌ আপোনাৰ প্ৰিন্সিপালৰ ছিগনেচাৰ লৈ আপুনি সেইটো স্কেন কৰি আপলোড কৰি দিব লাগিব, দি আপুনি কি কৰিব ফাইনেল ছাবমিটত ক্লিক কৰি দিব। এইটো যেতিয়া ফাইনেল ছাবমিট কৰি দিব আপোনাৰ এপ্লিকেশ্যনটো ফাইনেলি ছাকচেছফুলি ছাবমিট হৈ যাব, আৰু সেইটো আপুনি মাজে সময়ে ট্ৰেক কৰিব পাৰে বা আপুনি ইনষ্টিটিউটত গৈ খবৰ ল'ব পাৰে। কাৰণ ইনষ্টিটিউটত আপোনাৰ যেতিয়া ইনষ্টিটিউট ভেৰিফিকেশ্যন হ'ব তেতিয়া হয়তো আপোনাক মাতিব পাৰে, নতুবা আপুনি নিজেই যাব গৈ খবৰ কৰিব আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰটো লৈ। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল, যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব, আৰু যদি কিবা ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত সুধি দিব।